यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। ছাগলীক কোৱা হয় দুখীয়া মানুহৰ গাই গৰু বুলি। ছাগলী পালনৰ দ্বাৰা বৰ্তমান আমাৰ ৰাজ্যৰ বহুজনে স্বাৱলম্বনৰ পথ বিচাৰি পাইছে আৰু গ্ৰাম্য অৰ্থনীতিলৈ অৰিহণা আগবঢ়াইছে। বেছিভাগ ছাগলী পালকে 5ৰ পৰা 10 জনী ছাগলী পোহাৰ বিপৰীতে কিছু সংখ্যক লোক আগবাঢ়ি আহিছে অকণমান ডাঙৰ পৰিসৰত ছাগলী পাম খোলাৰ বাবে। এই ক্ষেত্ৰত চৰকাৰেও ৰাজসাহায্যযুক্ত আঁচনিৰ জৰিয়তে আৰ্থিক সহযোগিতা আগবঢ়াইছে। এয়া সোণাপুৰৰ ওচৰৰ তেতেলীয়া খাটৰ এনে এগৰাকী সফল ছাগলী পালক ৰঞ্জিত মেধিৰ ছাগলী পাম। 2021 চনৰ পৰা ছাগলী পালন আৰম্ভ কৰা শ্ৰী মেধিৰ পামত বৰ্তমান 100ৰো অধিক ছাগলী আছে। ছাগলী পালনৰ বাবে তেওঁ ৰাষ্ট্ৰীয় পশুধন অভিযান NLMৰ অধীনৰ উদ্যমিতা বিকাশ আঁচনি EDPৰ জৰিয়তে 10 লাখ টকা ৰাজসাহায্যযুক্ত ঋণো লাভ কৰিছে। আহকচোন ৰঞ্জিত মেধিৰ মুখেৰে শুনো তেখেতৰ সফলতাৰ কাহিনী। বৰ্তমান মই আছো ক্ষেত্ৰীৰ খাট তেতেলীয়া অঞ্চলত আৰু মোৰ লগত আজি উপস্থিত আছে এই অঞ্চলৰ এগৰাকী প্ৰগতিশীল ছাগলী পালক ৰঞ্জিত মেধি ডাঙৰীয়া। নমস্কাৰ। নমস্কাৰ। আমি প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো আপুনি কেতিয়াৰ পৰা এই ছাগলী পালনৰ প্ৰতি আগ্ৰহান্বিত হ'ল? মই প্ৰায় 2021 চনত এনে 5টা ছাগলীলৈ আৰম্ভ দিছিলোঁ। লাহে লাহে মই ক্ৰছ ব্ৰিড কৰি কৰি ধৰক আজি 60-70টাত উপনীত হৈছোঁ। পোৱালি ছোৱালী মিলি প্ৰায় 100 মানে আছে। লাহে লাহে এনেকুৱা কৰি আগবাঢ়ি গৈ আছোঁ আৰু মানে 5টাৰ পৰা আজি আপুনি প্ৰায় 4 বছৰৰ ভিতৰত 100 ছাগলী দেখিলে। আৰু এই যে আপোনাৰ 5টা ছাগলীৰ পৰা আজি যাত্ৰা 100টা ছাগলী হ'ল, এই ক্ষেত্ৰত আপোনাক যি আমাৰ পশু চিকিৎসালয় আছে বা পশুপালন বিভাগ আছে, এই বিভাগৰ পৰা আপুনি কেনেকুৱা সহায় সহযোগিতা পাইছে? মোৰ স্থানীয় যিখন ভেটেনাৰী ক্ষেত্ৰী হয়, তেওঁ পাঠক ছাৰ আছে বৰ্তমান। তেওঁৰ আগতো আকৌ শৰ্মা ছাৰ বুলি আছিলে এজন। পাঠক ছাৰে মোক এটা স্কিমৰ কথা ক'লে, নেশ্যনেল লাইভষ্টক মিছন। তেওঁৰ সহায় সহযোগিতাত মই আগবাঢ়িলোঁ। ভাৰতে প্ৰায় এতিয়া সম্পূৰ্ণ হৈছেই, মানে মই মোটামুটি পইচাখিনি পোৱাৰ উপক্ৰমে হৈছোঁ। তেওঁ মোক যথেষ্ট সহায় কৰিছে। তেওঁ মোক চিকিৎসাও কৰে, আহেও, মাত দিলে আহে। তেখেতে এই সংক্ৰান্তত মোক যেতিয়া ক'লে মই তেতিয়া লাইভষ্টক মিছনৰ লগত যোগাযোগ কৰিলোঁ। তাৰপিছত লাহে লাহে এনেকুৱা কৰোঁতে কৰোঁতে প্ৰায় আজি হৈছেই। সেইটো আপোনাৰ ঋণটো মঞ্জুৰ হৈছে। আমি বুজি পাইছোঁ আপুনি নেশ্যনেল লাইভষ্টক মিছন মানে ৰাষ্ট্ৰীয় পশুধন অভিযানৰ অধীনৰ এণ্টাৰপ্ৰেনিউৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰেম বুলি কয়, উদ্যমিতা বিকাশ আঁচনি। ইয়াৰ আপুনি 100 জনী ছাগলী আবেদন কৰিছোঁ আৰু ইয়াত 10 লাখ ৰাজসাহায্য আছে, 10 লাখ লোন, 10 লাখ ছাবচিডি। হয়, আৰু এইখিনিতে আপোনাৰ ঋণৰ ক্ষেত্ৰত সহায় পালে। আৰু বাকী যিখন ক্ষেত্ৰীৰ আমাৰ পশু চিকিৎসালয় আছে, ইয়াৰ পৰা আপোনাৰ ধৰক প্ৰতিষেধকৰ ক্ষেত্ৰতে হওক, তেওঁলোকে মোক টাইমত প্ৰিপেয়াৰ, টাইমত আপোনাৰ ইটি, গড ফক্স এইগিলা ভেকচিন হেৰি কৰে, তেওঁলোকে দিয়ে। তাৰ উপৰিও পেলুৰ ঔষধ, কেলছিয়াম, লিভাৰ এইবিলাকেও তেওঁলোক যোগান ধৰে। কাৰণ আমি গম পালোঁ যে আপুনি
পশু চিকিৎসালয়ৰ পৰা যিখন আপোনাৰ নিকটৱৰ্তী ক্ষেত্ৰীৰ পশু চিকিৎসালয় ইয়াৰ পৰা আপুনি PPR-ৰ প্ৰতিষেধক গোট পক্সৰ প্ৰতিষেধক এণ্টাৰটক্সেমিয়াৰ প্ৰতিষেধক এইখিনি আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ পাই আছে মানে পশুপালন বিভাগৰ সেৱাৰ দ্বাৰা আপুনি উপকৃত আৰু সন্তুষ্ট আৰু আপুনি কিবা প্ৰশিক্ষণ লৈছিলে নেকি বিজ্ঞানসন্মত মই 11 মাইলত যিখন গভৰ্ণমেণ্ট ছাগলী গৱেষণা কেন্দ্ৰ তাৰ পৰা প্ৰশিক্ষণ লৈছিলোঁ তাৰে চাৰ্টিফিকেটো তেওঁলোকে দিলে তাতে মই 15 দিনৰ ট্ৰেইনিং এটা লৈছিলোঁ ছাগলীৰ হেৰিত আৰু এই ছাগলীৰ ধৰক প্ৰথমতেতো 5 জনী আছিলে তেতিয়া চাগে বেছি জ্ঞান লাভ এতিয়া আপোনাৰ ধৰক প্ৰায় যেতিয়া 100 জনী ছাগলী এতিয়া আপোনাৰ ধৰক সাধাৰণ মানুহ এজনে জনাৰ কাৰণে 100টা ছাগলী পুহিলে বছৰেকত লাভ কিমান মান হ'ব পাৰে তেনেকুৱা কৰি উলিওৱা নাই কিন্তু ধৰক এটা ধৰক যদি 50টা ছাগলীৰ পোৱালি হয় তাৰে ধৰক 25টা মতা হয় 25টা মাইকী হয় এতিয়া মতাবিলাক ধৰক 1 বছৰ পাছত 1.5 বছৰ পাছত যেহেতু খাহী কৰি দিয়া পৰে খাহী হিচাপে বিক্ৰী কৰি দিয়া পৰে পোৱালি এনে কম সংখ্যকে বিক্ৰী কৰা হয় বেছি সংখ্যক মই ফাৰ্মত নিজাববীয়া কাৰণে ৰাখি থৈ দিয়া হয় খাহী বিক্ৰী কৰা হয় তথাপিও ধৰক বছৰত 70-80 হাজাৰ টকা খাহীৰ পৰা পোৱা যায় অকল খাহীৰ পৰা পোৱা যায় আৰু এনে পোৱালি ধৰক এভাৰেজত 5,000 4,500 টকা এনেকুৱা কৰি পোৱালি ভাল অলপ ক্ৰছ ব্ৰিডৰ হ'লে তেনেকুৱা কৰি কিনি নিয়া গ্ৰাহক আছে আৰু মূল ছাগলী কিটাটো আপোনাৰ থাকে আৰু ছাগলীৰ লগত আপুনি আৰু আনুষংগিকভাৱে কি কৰিছে এনে ধৰক ফিচাৰী আছে মোৰ ফিচাৰীত মাছ হেৰি কৰোঁ তাৰ পাছত ছাগলী এইখিনি আৰু ঘাঁহৰ কাৰণে মোৰ খেতি আছে নিজা ঘাঁহৰ হেৰি কৰোঁ মানে ছাগলী পালন মৎস্য পালন এইখিনি কৰি আপোনাৰ পৰিয়ালটো চলি আছে কেইজনীয়া পৰিয়াল আপোনাৰ মোৰ 4জনীয়া পৰিয়াল আৰু আপোনাৰ ল'ৰা ছোৱালী কি পঢ়ি আছে এতিয়া এটা ক্লাছ 9ত 10ত আৰু এটা ক্লাছ 7ত আৰু এইখিনি কৰি আপুনি সন্তুষ্ট নে সন্তুষ্ট পাৰি যে অসমীয়া যুৱকে যিকোনো ঠাইত যিকোনো পৰিৱেশত ছাগলী পালন কৰি লাভান্বিত হ'ব পাৰে মোৰ অভিজ্ঞতাই দি বৰ্তমান ৰঞ্জিত মেধি আদৰ্শ হৈ পৰিছে অঞ্চলটোৰ আন ছাগলী পালকসকলৰ বাবে ছাগলী পালনৰ ক্ষেত্ৰত সফল হ'বলৈ হ'লে প্ৰতিপালন বিজ্ঞানসন্মত হ'ব লাগিব স্থান নিৰ্বাচনৰ পৰা জাত নিৰ্বাচনলৈ সঠিক হ'ব লাগিব ছাগলী ৰখা ঘৰটো বিজ্ঞানসন্মত হ'ব লাগিব এই বিষয়ে ক্ষেত্ৰী বিস্তৃত গো উন্নয়ন আঁচনিৰ পশু চিকিৎসা বিষয়া ডাক্তৰ কল্যাণ পাঠকে এনেদৰে কয় প্ৰথম ছাগলী ফাৰ্ম কৰাৰ আগত ছাগলীৰ আমাৰ ঠাইখিনি আমাৰ উপযুক্ত হ'ব লাগিব ঠাইৰ কাৰণে আমাৰ লাগিব অলপ ওখ ঠাই লাগিব ওখ ঠাই যেন পানী চানী য'ত কিবা নহয় আৰু ফাৰ্ম যেতিয়া কৰিম আমাৰ সেইখিনি জেগাত চাবলৈ পানী চানীৰ সুবিধাখিনি যেন থাকে কাৰেণ্টৰ সুবিধা থাকে তাৰ লগত ৰাস্তাৰ যেন সুবিধাখিনি থাকে সেইখিনি কৰাৰ পিছত ঘৰৰ চিন্তা কৰিব লাগে আমি ঘৰটো বনোৱাৰ কাৰণে ছাগলী ফাৰ্ম কৰোঁতে আমি চাংঘৰটো আমি বেছি পচন্দ কিবা কৰোঁ উপযুক্ত বুলি ভাবোঁ আৰু চাংঘৰ কিহৰ কাৰণে চাংঘৰ কৰিলেও যোনটো চাং হ'ব আপোনাৰ মিনিমাম হ'লেও মানে 4 ফুটৰ ওপৰত হ'ব লাগিব যেন এজন মানুহ আপোনাৰ তলৰ পিনে সোমাই পেলাই যেন চাফাখিনি কৰিব পাৰে আৰু এই যোনখিনি গোমুটখিনি থাকে সেইখিনি আপোনাৰ চাফা কৰিব পাৰে সেইকাৰণে সেইখিনি চাংঘৰটো এনেকুৱা হ'ব লাগে তাৰ লগত আমাৰ ব্ৰিড কিছুমান আছে জাত মানে ছাগলীৰ জাত কিছুমান আছে জাত পচন্দ কৰোঁতে আমাৰ আজিকালি আমি ক্ৰছ ব্ৰিডৰ কিবাটো বেছি কৰোঁ যেনেকৈ আমাৰ থলুৱা এটা ছাগলী আছে যোনটো আছাম হিল গোট বুলি কওঁ আৰু এটা ব্লেক বেংগল আছে সেইকেইটা আমাৰ লগত সেইটোৰ লগত ক্ৰছ কৰা হয় যেনেকৈ আমাৰ ডিপাৰ্টমেণ্টতে আমাৰ কিছুমান আছে AI আমি কৰোঁ আৰ্টিফিচিয়েল ইনচেমিনেশ্যন এই আৰ্টিফিচিয়েল ইনচেমিনেশ্যনৰ কাৰণে আমাৰ ইয়াত বিটেল ছাগলীৰ এটা বিটেল ছাগলীৰ আমাৰ এই ষ্ট্ৰবোৰ আছে সেইটো দি আমি কৃত্ৰিম প্ৰজনন কৰিব পাৰোঁ আৰু তাৰ লগত কিছুমানে আছে ইয়াত আজিকালি বিভিন্ন ধৰণৰ মানে ছাগলী মতা ছাগলীও পোহে যেন কোনটো মানে ক্ৰছ কৰি পেলাই সেইটোত আৰু বেছি উৎপাদন আপোনালোকৰ বৃদ্ধি পায় যেনেকৈ মানে আমাৰ আছাম হিল গোট যোনটো আছে তাৰ এটা মাইকীয়ে মানে প্ৰায় 2টাতকৈ ওপৰত কিবা দিয়ে এই পোৱালি দিয়ে কেতিয়াবা 4টালৈকেও পোৱালি হয় আৰু তাহাঁতি বছৰত মানে মিনিমাম হ'লেও দুবাৰ পোৱালি দিয়ে
আৰু সেইকাৰণে মানে উৎপাদনটো সোনকালে মানে এক বছৰতে মানে উৎপাদনটো বহুত বাঢ়ি যায় আৰু লাভজনকো হয়। সেইকাৰণে আমি ডাইৰেক্ট মানে যোনবোৰ মানে বাহিৰা ছাগলী আছে সেইটোতকৈ আমি ক্ৰছ ব্ৰিড কৰিলে মানে আমি বেছি লাভৱান হওঁ। আৰু তাৰ লগত এই কিছুমান বেমাৰ আছে যেনেকৈ মানে প্ৰথমটো হ'ল PPR বুলি কওঁ আমি, পেষ্টিডিপেটিছ ৰুমিনেঞ্চ। এই পেষ্টিডিপেটিছ ৰুমিনেঞ্চ এইটো বেমাৰটো হ'ল এটা ভাইৰেল বেমাৰ হয়। এইটোত আমাৰ প্ৰতিষেধকটোহে মেইন আমাৰ, আৰু গভৰ্ণমেণ্টৰ থ্ৰুদিও মানে এই প্ৰতিষেধক আছে। এই প্ৰতিষেধকখিনি আমি 3 মাহৰ ওপৰত ছাগলী যিমানখিনি আছে গোটেইখিনিক আমাৰ ভেকচিনটো মাৰিব লাগে। আৰু বছৰে বছৰে এইটো আমাৰ ডিপাৰ্টমেণ্টৰ থ্ৰুদি আহে। সেইখিনি ভেকচিনখিনি আপোনালোকে প্ৰতিষেধকখিনি দিয়ালে বেছি ভাল। আৰু আমি এইখিনি যোনখন ফাৰ্মত আহিছে তাতো মানে আমি প্ৰতিষেধকখিনি দিয়ে থাকোঁ। তাৰ লগত ET বুলি কওঁ আমি, এণ্টেৰিঅটক্সেমিয়াটো আমি 3-4 মাহৰ ওপৰৰ ছাগলীৰ পৰা আৰম্ভ কৰিব পাৰোঁ আৰু সেইটোও দিব। লগত গোট পক্স এটা আছে, গোট পক্সটো আমাৰ মাৰিব লাগে ভেকচিনটো। আৰু এটা আছে FMD বুলি কয়, ফুট এণ্ড মাউথ ডিজিজ। ফুট এণ্ড মাউথ ডিজিজটো আমাৰ এই 3-4 মাহৰ ওপৰৰ ছাগলীৰ পৰা আৰম্ভ কৰিব লাগে আৰু এইটো 6 মাহৰ মূৰে মূৰে আমাৰ মাৰিলেও প্ৰব্লেম নাই। এইখিনিয়ে আমাৰ বেমাৰৰ কিবাখিনি প্ৰতিষেধক। আৰু তাৰ লগত আমাৰ আজিকালি বায়'ছিকিউৰিটিটো মেইন কিবা হৈছে, মানে বেমাৰটো মানে যেন বাহিৰৰ পৰা যেন নাহে। সেইকাৰণে বায়'ছিকিউৰিটি আমি মেইনটেইনটো কৰাটো বেছি উচিত বুলি ভাবোঁ আমি। ছাগলী পাম এখন যিমান দূৰ সম্ভৱ ৰোগমুক্ত কৰিব পাৰিলেহে লাভজনক হ'ব। সেয়েহে ছাগলীক পেলুৰ দৰৱ সময়মতে খুওৱাৰ উপৰিও ছাগলীক বসন্ত, চবকা, এণ্টেৰিঅটক্সেমিয়া, PPR আদি ৰোগৰ প্ৰতিষেধক প্ৰদান কৰিব লাগে। এই বিষয়ে ডাক্তৰ কল্যাণ পাঠকে এনেদৰে কয়। PPRটো হ'ল পেষ্টিডিপেটিছ ৰুমিনেঞ্চ। এইটো ভাইৰেল বেমাৰ হয়। সেইটোত প্ৰথম ছাগলীটোৰ চৰ্দি, আমাৰ যেনেকৈ মানে চৰ্দি কাহ হয়, তাৰপিছত তাত অলপ ডায়েৰিয়া হ'ব মানে অলপ গ্ৰীনিছ টাইপৰ ডায়েৰিয়া হ'ব। একদম ডায়েৰিয়াটো কিয় হ'ব, আৰু ছাগলী এটা যদি লাগে গোটেইকেইটাৰে মানে এনেকুৱা চৰ্দিটো মানে বিয়পি যায়। বিয়পি গৈ পেলাই এটা ছাগলী মৰা আৰম্ভ কৰিব, গোটেইবোৰে এটা এটাকৈ মৰি পেলাই একদম মানে শেষ হৈ যায়। সেইকাৰণে মানে ফাৰ্মত মানে সেই ভেকচিনটো আমাৰ মানে বেলেগ ট্ৰিটমেণ্ট আমি যদি কিবা কৰোঁ, বেলেগ এণ্টিবায়'টিক সেইবোৰ একো ট্ৰিটমেণ্টে আমাৰ ইয়াত কিবা নহয়। সেইকাৰণে আমাৰ এটাই সেইটো উপায়, সেইটো হ'ল মানে আমি আগতে প্ৰতিষেধক হিচাপ দিব লাগে। সেইকাৰণে ভেকচিনেশ্যনখিনি আমাৰ মেইন বুলি কৈছোঁ। আৰু ET এণ্টেৰিঅটক্সেমিয়াটো এইটো এটা বেমাৰে হয় আমাৰ। সেইটোৰ কাৰণেও এই কিছুমান লক্ষণ আছে, যেনেকৈ অলপমান পেটটো ফুলিব, তাৰ ওপৰত এই কিবাটো লাগে, চৰ্দি টাইপৰ এনেকুৱা লাগে, সেনেকুৱা হয়। তে এণ্টেৰিঅটক্সেমিয়াটো মানে ভেকচিনেশ্যন আমাৰ আছে। ভেকচিনেশ্যনখিনি আমাৰ মাৰিলে মানে আমাৰ সেইটো প্ৰতিষেধকটো তেতিয়া আপোনাৰ কিবা হ'ব। আৰু FMD যোনটো আছে, FMDটো হ'ল আপোনাৰ ফুট এণ্ড মাউথ ডিজিজ। আপোনাৰ মুখত নহ'লে ভৰিৰ নখৰ মাজত সেইখিনি জেগাত ঘাঁ লাগি পেলাই সেইটো ছাগলী কিছুমান মানে খাব নোৱাৰা হৈ যায় আৰু এনেকৈ ছাগলীটো মানে মৰিও যায় কেতিয়াবা কিছুমান। আৰু ভৰিটো লাগে, ঘাঁ লাগি যায়, ঘাঁ লাগি পেলাই সেইখিনি শুকাবলৈ অলপমান টান হয়। আৰু এই যোনটো ছাগলী আছে, ছাগলী এনেকৈ কেতিয়াবা বেছি ঘাঁ লাগিলে মাখি চাখি দি পেলাই পোক চোক লাগি যায়, এনেকৈ সেইখিনি অলপমান প্ৰব্লেম হয়। এটাৰ পৰা এটা বিয়পি যায়। আৰু লগত এটা আছে আৰু গোট পক্স বুলি কয়। গোট পক্সটো হ'ল মানে আমাৰ যেনেকৈ হয়, ওলাই না গুটি একদম হ'ব ছাগলীটোৰ, গোটেই গাতে গুটি হৈ যাব, মুখতেও মানে কিবা হ'ব। আৰু এটাৰ জ্বৰ থাকিব, তাহাঁতৰ খোৱা লোৱাটো একদম নকৰিব। তাৰপিছত ছাগলী এটাৰ পৰা এটা মানে বিয়পি যাই পেলাই আৰু সেনেকৈ ছাগলী বহুতো মৰি যায়। সেইকাৰণে মানে প্ৰতিষেধকটো আপোনালোকে যেন চব ছাগলীতে ফাৰ্ম এখন যদি খোলে আৰু প্ৰতিষেধকটো আপোনালোকে যেনেকৈ হ'লেও মাৰাটো উচিত। আৰু ছাগলী পালকসকলে সময়সূচী প্ৰস্তুত কৰি প্ৰতিষেধকসমূহ সময়মতে প্ৰদান কৰিব লাগে। গাহৰি পালনৰ বাবে আগ্ৰহী এগৰাকী লোকে গাহৰি পালন কৰিবলৈ কিদৰে আগবাঢ়িব লাগে সেই বিষয়ে ডাক্তৰ কল্যাণ পাঠকে এনেদৰে কয়। যিকোনো আমাৰ ফাৰ্মৰে হওক,
আমাৰ প্ৰথমটো হ'ল গাহৰিয়ে হওক বা গৰুৱে হওক আমাৰ ওখ ঠাই আমি পচন্দ কৰোঁ আৰু ওখ ঠাইৰে য'ত মানে আমাৰ ৰাস্তাৰ লগত কানেক্টিভিটিটো কিবা থাকে আৰু তাত যেন কাৰেণ্টৰ প্ৰভিজনখিনিও থাকে সেনেকুৱা ঠাইত য'ত পানী উঠি থাকে সেনেকুৱা ঠাইত আমি এই কি কয় ফাৰ্মখিনি আমি কৰিব নালাগে সেইকাৰণে ওখ ঠাই হ'ব লাগে ওখ ড্ৰাই ঠাই হ'ব লাগিব আৰু যেন বেছি হেবিটেড মানুহ বেছি বসবাস কৰা সেনেকুৱা জেগাটো বেছি কৰিব নালাগে অলপমান আঁতৰত কৰিলে বেছি ভাল হয় গঁৰালৰ প্ৰথম হ'ল আপোনাৰ আমি গাহৰিৰ কাৰণে হ'ল গাহৰিৰ আমি ছেপাৰেটকৈ এই যোনটো মানে আমি চাও বুলি কওঁ চাও ইউনিট বুলি এটা চাও হ'ল মানে মাইকীৰ কাৰণে আমি বেলেগকৈ আমি গঁৰাল এটা বনাব লাগে তাৰে ভিতৰত আৰু গ্ৰ'ৱাৰ কিছুমান আছে গ্ৰ'ৱাৰ কিবা কাৰণে সেইকাৰণে তাহাঁতৰ কাৰণেও আমি যেন 8-10টাৰ কাৰণে সেনেকুৱা গঁৰাল এটা সজাব লাগে আৰু পোৱালিৰ কাৰণেও সেনেকুৱা আমি মাকৰ লগতে ছাইডত এটা ক্ৰিপ ছাইড এটা আছে সেই তাতে আমি যেন পোৱালিখিনি আমি থ'ব পাৰোঁ সেনেকুৱা হিচাপত আমি এটা গঁৰাল এটা সজাব লাগে আৰু গোটেইখিনি এটা মতাৰ কাৰণে যদি আপুনি মতা লাগে বৰটো আমি অলপমান বেলেগকৈ ৰাখিব লাগে য'ত মানে ইজিলি কিবাখিনি নাহে আৰু ওচৰত নহয় আৰু বেছি মাইকীবোৰৰ ওচৰত নহয় অলপমান দূৰত ৰাখিব লাগে সেইখিনি আমি কিবা কৰিব লাগে আৰু যেন ৱালখিনি আমি যেন ওখ অলপ হয় যেন এটা গাহৰি এটা বেলেগ এটা গঁৰালত যেন পটককৈ জঁপিয়াই পেলাই যাব নোৱাৰে গাহৰি এটা অভ্যাস আছে তাহাঁতি খাৰা হৈ পেলাই মানে এনেকৈ ক'ৰবাত কিবা কৰি থাকিব কিন্তু মানে সেই বস্তুটো যেন সি পাৰ হৈ যাব নোৱাৰে সেইকাৰণে মানে মিনিমাম হ'লেও মানে 5 ফুটমান হ'লে মানে বেছি ভাল হয় 5 ফুটতকৈ ওপৰ হ'লেতো আৰু বেছি ভাল হয় কিন্তু মানে এনেকুৱা 5 ফুটমান হ'লে মানে বেছি ভাল হয় এয়া কামৰূপ জিলাৰ মালৈবাৰীৰ এনে এগৰাকী শিক্ষিত যুৱক কমল কৃষ্ণ ডেকাৰ গাহৰি পাম জৈৱ সুৰক্ষণত গুৰুত্ব প্ৰদান কৰি অতি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে গাহৰি পালন কৰা শ্ৰী ডেকাই গাহৰি পালনৰ জৰিয়তে আশাব্যঞ্জক লাভ পাবলৈ সক্ষম হৈছে মই প্ৰথম 2023 চনৰ ডিচেম্বৰত 6 ডিচেম্বৰ মই তেতিয়া এই ফাৰ্মখন ষ্টাৰ্ট কৰিছিলোঁ আৰু তেতিয়া মোৰ গাহৰি আছিলে এজনী মানে মই 3000 টকাত মই গাহৰি এটা কিনি আনিছিলোঁ আৰু আনি তাৰ পিছৰ পৰা এতিয়ালৈকে প্ৰায় 56 পোৱালি মই অলৰেডি ইয়াৰ পৰা আউট কৰিলোঁ বিক্ৰী কৰিলোঁ 5টাকৈ মাক হ'ল তাৰ মাজৰ পৰাই আৰু 4টা যি আমি আচলতে ষ্টেৰিলাইজ কৰা যায় যি মতা গাহৰি খাহী কৰা বুলি কয় এই 4টা খাহী এতিয়া তাৰমানে মজুদ আছে এইখিনিয়ে এই ক্ষেত্ৰত মই ভাৰতীয় ষ্টেট বেংককো ধন্যবাদ জনাব লাগিব মই 1 লাখ টকা তেওঁলোকৰ পৰা মই গৈ পেলাই মেনেজাৰক কওঁতে তেওঁ মোক এগ্ৰী হ'ল তেওঁ 1 লাখ টকা দিলে আৰু প্ৰায় 1,60,000 মান টকা মই গোটেই ছেটআপটোত মোৰ গৈছে ঘৰ বনোৱা যি মিস্ত্ৰী খৰচ বা দানা যি আছিলে তেনেকৈ দিলে তো তেওঁলোকৰ পৰা যি মই সেই মূলধন হিচাপে ল'লোঁ আৰু আজিৰ তাৰিখত সেই মূলধন যিটো মই তেওঁলোকৰ পৰা লৈছিলোঁ আচলতে ঋণ সেই ঋণটো মই এতিয়া পৰিশোধ হৈ গ'ল কেতিয়াবা আৰু এতিয়া যি চলি আছে সামগ্ৰিকভাৱে ইয়াৰ লাভ মই পাই আছোঁ আৰু ভাবিছোঁ আৰু এটা এনেকুৱা নতুন ইউনিট এটা মানে স্থাপন কৰিম বুলি ভাবি আছোঁ আৰু পোৱালি অৱস্থাতে বহু গাহৰি মৃত্যুমুখত পৰে ফলত পামখনৰ বহু লোকচান হয় সেয়েহে নৱজাত অৱস্থাৰ পৰাই পোৱালিবোৰৰ যত্ন ল'লেহে মৃত্যুৰ হাৰ ৰোধ কৰিব পৰা যাব আৰু স্বাস্থ্যৱান গাহৰি পোৱা যাব গাহৰিৰ গাখীৰত যিহেতু আইৰণ যথেষ্ট কম পৰিমাণে থাকে সেয়েহে গাহৰিক 7 আৰু 14 দিনত আইৰণৰ বেজী দিয়াব লাগে সোৱাইন ফিভাৰ আৰু চবকা ৰোগৰ প্ৰতিষেধক গাহৰিক সময়মতে দিয়াব লাগে এই বিষয়ে মালৈবাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ অজিত বাংথায়ে এনেদৰে কয় জন্মৰ পৰা স্বাস্থ্য যত্নৰ প্ৰথম কথাটো হ'ল কি মানে একচুৱেলি ফাৰ্মখনত যিখিনি চাফ চিকুণৰ হেতু থাকিব প্লাছ পোৱালি হোৱাৰ লগে লগে তাৰ যেটো নাৰীবিলাক হয় হেতু নাৰীবিলাকৰ মোটামুটি 2.5 সেন্টিমিটাৰ এনেকুৱা মানত কাটি দিব লাগে কাটি কেনে বান্ধি দিব লাগে তাৰ পিছত তাৰ যিবিলাক ফুল চুল থাকে মাকৰ পৰা যিবিলাক পোৱালি হোৱাৰ পিছত ফুল ওলাই পোৱালি দিয়াৰ পিছত সেইবিলাক ভাল জাগাত মানে ভালকৈ পুতি থব লাগে তাৰ পিছত আহিলে পোৱালিবিলাকৰ যেতিয়া এসপ্তাহৰ বয়স মানে এসপ্তাহৰ ভিতৰত আইৰণৰ ইনজেকচন দিয়া যায় মানে বজাৰত বিভিন্ন প্ৰকাৰৰ আইৰণ ইনজেকচন আছে হিহঁতক মানে 0.5 কৰি ইন্ট্ৰামাস্কুলাৰ মানে মাংসত দিয়া যায় আৰু সেই বস্তুটো ৰিপিট কৰা হয় মানে
আইৰণৰ ইনজেকশ্যনটো এইটো কাৰণে দিয়া যায় যে সিহঁতৰ মাকৰ পৰা আইৰণৰ লেভেলটো কম থাকে প্লাছ আইৰণ কম হোৱাৰ কাৰণে হয়তো মানে এনিমিয়া বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে সেইটো যাতে নহয় আৰু বিশেষকৈ আজিকালি আমাৰ যিবিলাক মানে ফাৰ্ম আছে সেইবিলাকতো মোটামুটি পাকা ফ্ল'ৰৰ ফাৰ্ম হয় পাকা ফ্ল'ৰৰ ফাৰ্মত ৰখা যিবিলাক পোৱালি হয় সিহঁতৰ আইৰণ ডেফিচিয়েঞ্চিৰ এটা সমস্যা এটা দেখা দিয়ে সেইটো যাতে নহয় সেইটোৰ কাৰণে পোৱালিবিলাকৰ জন্মৰ এসপ্তাহৰ ভিতৰত প্ৰথম ইনজেকশ্যনটো দিয়া যায় আইৰণৰ আৰু ৰিপিট কৰিব লাগে 2 সপ্তাহ মোটামুটি 15 দিনৰ আগে আকৌ এবাৰ ৰিপিট কৰিব লাগে তাৰপিছত আহে পোৱালিবিলাকে যাতে মানে মাকৰ গাখীৰটো ভালকৈ খাব পায় মাকৰ গাখীৰ যাতে পৰ্যাপ্ত পৰিমাণে থাকে সেইটোৰ কাৰণে সেইখিনিৰ যিখিনি দৰকাৰ কেলছিয়াম বা মিনাৰেলৰ সেইবিলাক মাকজনীক মানে পৰ্যাপ্ত পৰিমাণে সুষম আহাৰৰ লগতে পৰ্যাপ্ত পৰিমাণে যোগান ধৰিব লাগে সেয়েহে গাহৰি পালকসকলে এই দিশবোৰত গুৰুত্ব প্ৰদান কৰিব লাগে এইখন অসমৰ লক্ষীপুৰ গোৱালপাৰা অঞ্চলৰ বাইদা গাঁও এই গাঁৱৰ নিৰীহ ৰাভাক এতিয়া প্ৰগতিশীল কৃষক হিচাপে সকলো গাঁওবাসীয়ে সন্মান কৰিছে অৱশ্যে পৰম্পৰাগত কৃষিক উদ্যোগীকৰণলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্তৰ বাবে তেওঁ বিৰোধিতা কৰা হৈছিল নিৰীহ ৰাভা পৰম্পৰাগত শস্যৰ খেতি কৰা কৃষক পৰিয়ালৰ আছিল কিন্তু যেতিয়া তেওঁ অইল পাম্পৰ খেতিৰ সুবিধা বিষয়ে গম পালে তেতিয়া তেওঁ ইয়াক গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'লে চৰকাৰৰ পৰা আৰ্থিক আৰু কাৰিকৰী সাহায্য লাভ কৰি নেশ্যনেল মিছন অন এডিবল অইলছ অইল পামৰ অধীনত নিৰীহ ৰাভাই অইল পামৰ পুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিলে প্ৰায় 4 বছৰৰ পাছত তেওঁৰ অইল পামখিনি ফলমূলেৰে ভৰপূৰ হৈ পৰিল এই ফলবিলাকৰ বিক্ৰীয়ে তেওঁৰ মুখত সুখৰ জোৱাৰ কঢ়িয়াই অনাৰ বিপৰীতে তেওঁৰ সিদ্ধান্তৰ বিৰোধিতা কৰা সকলো আচৰিত হৈ গ'ল অইল পাম খেতি কৃষকসকলৰ বাবে অতি উপকাৰী অইল পামৰ ডাঙৰ হোৱা গছবোৰে প্ৰতি হেক্টৰত 20ৰ পৰা 25 টন ফল উৎপাদন কৰে আৰু প্ৰায় 30 বছৰ ধৰি ফল দি থাকে অইল পাম ফলৰ পৰা আন সকলো প্ৰকাৰৰ তেলৰ গুটিতকৈ 10 গুণ বেছি তেল পোৱা যায় ইয়াৰ দ্বাৰা কৃষকসকলে আন শস্যতকৈ 10 গুণ বেছি উপাৰ্জন কৰিব পাৰে মই তৈল খিজুৰ খেতি কৰাৰ কাৰণে আমাৰ গাঁৱলৈ বিভাগীয় ফালৰ পৰা আহিছিল আৰু তেওঁলোকে সাধাৰণ সভা বহাই কিনে আমাক যিটো মানে শিকাই দি গৈছিল তেওঁলোকে কৈছিল যে এই খেতিটো কৰক আপোনালোকে চৰকাৰৰ পৰা ৰাজ সাহায্য প্ৰদান কৰা হ'ব আৰু সেই হিচাপতে মই ঠিৰাং কৰিছিলোঁ যে ময়ো এই খেতিটো কৰিম বুলি মই নিজে এই খেতিটো কৰিলোঁ মই খেতি কৰাৰ লগে লগে ৰাইজৰ মানুহে কিছুমানে বিৰোধিতা কৰিছিল বিৰোধিতা কৰাৰ পিছত তথাপিও সিহঁতৰ কাণ সাৰ নকৰাকৈ মই নিজে মনোমতভাৱে এই খেতিটো কৰিছোঁ কৰাৰ পিছত মই এতিয়া এই খেতিৰ পৰা যিটো উৎপাদন হৈছোঁ মই নথৈ সুখী আৰু মোৰ দেখি এতিয়া ৰাইজে এই খেতি কৰাৰ কাৰণে বহুত আগ্ৰহ হৈ আছে আৰু পুলি বিচাৰি আছে মোৰ ওচৰত যোগাযোগ কৰাৰ কাৰণে আৰু মই ৰাইজক কৈছিলোঁ যে হ'ব তেতিয়াহ'লে মই আপোনালোকক সহায় সহযোগিতা কৰিম বুলি মই কথা দিছোঁ অইল পামৰ ৰোপণৰ সামগ্ৰীৰ বাবে প্ৰতি হেক্টৰত চৰকাৰে 20ৰ পৰা 29,000 টকাৰ সাহায্য প্ৰদান কৰে ইয়াৰ উপৰিও চৰকাৰে শস্য কৰা আৰু ৰক্ষণাবেক্ষণৰ বাবে প্ৰথম 4 বছৰ প্ৰতি হেক্টৰত 42,000 টকাৰ সাহায্য প্ৰদান কৰে এই অভিযানৰ অধীনত ড্ৰিপ জলসিঞ্চনৰ বাবে প্ৰতি হেক্টৰত 30,000 টকাৰ অতিৰিক্ত সাহায্য প্ৰদান কৰা হয় লগতে কৃষকসকলৰ বাবে শস্য চপোৱা মেচিন আৰু ট্ৰেক্টৰ ট্ৰলি ক্ৰয়ৰ বাবে সহায়ৰ ব্যৱস্থা আছে নেশ্যনেল মিছন অন এডিবল অইলছ অইল পামৰ অধীনত কৃষকসকলক তৈল খেজুৰ ৰোপণৰ সামগ্ৰী আন্তঃশস্য ব্যৱস্থাপনা টোপাল জলসিঞ্চন বিদ্যুৎ সৌৰশক্তি ডিজেল চালিত পাম্প সেট পুখুৰী শস্য চপোৱা সঁজুলি আৰু লগতে পুৰণি পুলিসমূহ পুনৰ ৰোপণৰ বাবে ৰাজ সাহায্য প্ৰদান কৰা হয় ইয়াৰ জৰিয়তে কৃষকসকলক কেঁচুসাৰ টেংকিৰ নিৰ্মাণৰ বাবে আৰু তৈল খেজুৰ সম্বন্ধীয়
অন্যান্য যন্ত্ৰপাতি তথা সা সঁজুলি ক্ৰয় কৰিবৰ বাবেও আৰ্থিক সহায় আগবঢ়োৱা হয়। এই অভিযানৰ জৰিয়তে কৃষকসকলক 5 লাখতকৈও অধিক বিত্তীয় সাহায্য প্ৰদান কৰা হয়। অইল পাম খেতিৰ ফলত কৃষকৰ অধিক আয়ৰ সম্ভাৱনা আছে। অইল পাম খেতিৰ পৰা কৃষকসকলে সুস্থিৰ আৰু নিশ্চিতভাৱে উপাৰ্জন লাভ কৰিব পাৰে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में